আকৌ আহি ওলালোঁ আপোনালোকৰ মাজলৈ। মই কিয় আহিছোঁ শুনি লওক। মই কৈ আছোঁ, এই কাপোৰখন আল্লাই পচন্দ কৰিব। ই যদি দেখাত লেতেৰা, ই আল্লাই নিশ্চয় পচন্দ কৰিব। যে লেতেৰা কাপোৰ পিন্ধি পেলাই নমাজ পঢ়িলে আল্লাই কবুল কৰিব, কিন্তু অন্তৰখন চাফা লাগিব। আৰু এই টুপিটোৰ নিচিনা বগা হৈ পেলাইও যদি একদম চাফা হয় নমাজ পঢ়া, কিন্তু আল্লাই কেতিয়াবা কবুল নকৰিব পাৰে, যদিও অন্তৰখন চাফা নহয়। আৰু নমাজ কেনেকৈ পঢ়িব লাগে কৈ আছোঁ, আপোনালোকে শুনি থাকক। উদাহৰণ দি মই বুজাই আছোঁ, আপোনালোকক সকলোৱে শুনি থাকিব। এজন ল'ৰাৰ এজন ভনীয়েকৰ মৃত্যু হৈছিল, অৰ্থাৎ এণ্টিকাল হৈছিল। এণ্টিকাল হোৱাৰ সময়ত যেতিয়া কবৰস্থানত থব গ'ল, থোৱাৰ সময়ত সেই ল'ৰাজনৰ পকেটৰ পৰা মানিবেগ এটা ক'ৰবাত পৰি গ'ল। যেতিয়া পৰি গ'ল, কবৰস্থানৰ পৰা উভতি আহি যে মানিবেগটো বিচাৰি চাই মানিবেগটো পোৱা নাছিল, তেতিয়া ভাবিলে যেন ভণ্টিক কবৰত থওঁতে যেতিয়া মই হালিছিলোঁ তেতিয়া যেনি মানিবেগটো ওলাই পৰিল নেকি, সেই ভাবি সেই ল'ৰাজন আকৌ কবৰস্থানলৈকে গুচি গ'ল। আৰু যেতিয়া কবৰস্থানৰ ওচৰ গৈ পালে, তেতিয়া দেখিলে ঘৈণীয়েকে কবৰত জুইত জপদপাই জ্বলি আছে। ল'ৰাজনে আকৌ কান্দি কান্দি আহি মাকক ক'লে, মা, ভণ্টিৰ কবৰত দেখোন একদম দপদপাই জুই জ্বলি আছে। তেতিয়া মাকে কৈছিল, সময়মতে নমাজ পঢ়া নাছিল, সময় এৰি সময়ত নমাজ পঢ়িছিল কাৰণে তাই আজি কবৰত জুইত জ্বলি আছে। তে চাওক যে আমি কি কৰোঁ, কামখিনি আগে কৰি লওঁ, পিছত নমাজ পঢ়িম। সেনেকৈ নমাজ পঢ়িলে নহ'ব। নমাজ হিচাপে পঢ়িব লাগিব, সময়মতে নমাজ পঢ়িব লাগিব, সময়মতে নমাজ আদায় কৰিব লাগিব, তেতিয়া আল্লাই কবুল কৰিব। গম পাইছেনে নাই? সময়মতে চব কাম কৰিব লাগিব। নমাজক ফাঁকি দি একো লাভ নাই। নমাজে হৈছে আল্লাহ সন্তুষ্ট কৰা বস্তু। নমাজৰ দ্বাৰাই আল্লাহৰ লগত মহব্বত কৰিব পাৰি, আল্লাহৰ লগত কথা পাতিব পাৰি। নমাজৰ দ্বাৰাই ৰুজি ৰোজগাৰৰ বৰকত পাব পাৰি। নমাজ ভালদৰে পঢ়িব, নমাজ সময়মতে পঢ়িব। সময়ত নমাজ পঢ়ি কেনে একো লাভ নাই, দৌৰা দৌৰি কৰি কেনে একো লাভ নাই। ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব। যিহেতু ৰমজান মাহ, এই মাহ অকল ৰমজান মাহৰ বিষয়ে বকি থাকিম, বেলেগ ভিডিঅ' একো নবনাওঁ মই এতিয়া। এই মাহটো এই ভিডিঅ' বনাম। আহিছোঁ এতিয়া।